গুলি এটা মেনেজ কৰি দিয়া তুমি কিতা খৰতাই গুলি দিয়া বিয়া ফুটাম কিতা বিয়া ফুটাম প্ৰভু মই কিবা এটা কৰিম সেইবিলাক পিছত গম পাব কেৱল মোক গুলি এটা মেনেজ কৰি দিয়া আমি খানটাকে গুলি দিতাম কোচাই পুলিচৰ মানুহ সেইটো নাজানে তোমালোকৰ বন্ধুকৰ পৰা উলিয়াই দিয়া আমি ফাৰতাম নাই তুমি কেকেদাৰে গিয়া খোকে যাও জানো সেইবিলাক গুলি চুলি দিব জানো हिन्जाव मानसि जानानै आंनि मबाइलखौ मानो दाना हरदि आंथ' बेनिख्रुइ देरसिन ना आंनि बिनानावनि खौरां फैनो हागौ बिमानि खौरां फैनो हागौ बिदा फंबायनि खौरां फैनो हागौ मानो नायनांगौ खमसे खम लाजिनांगौना बियो एसेबाबो मानो दानांगौ बियो हा কি হল ৰৈ গল যে ঐ তাই খেয়াল কৰছো ছাৰ মই যে বৰ লিংগুৱেজত কথা কৈ আছো বাৰু গম যে পালে এতিয়া মোক বুজাই কওকচোন কি হৈছে ছাৰ মই কৈছো নহয় একোৱে হোৱা নাই একো হোৱা নাই ছাৰ সি মোৰ মোবাইলত মেছেজ চেক কৰি আছিল ঐ ইমান মিছা কথা কয় আপুনি তই ভাগৱতৰ শপত খাই ক'ব পাৰিবি চালোৱে যেনিবা কি হলো মই কেতিয়াবা চাওঁ মোবাইলো চাওঁ মনে মনে ঐ কি হল ছাৰ চৰি ক'ত দিছা ছাৰ পলাল হ'ব দিয়ক নেক্সট টাইম নেচাই চাব ছাৰ সি বেলেগ বস্তু কৈছো নহয় নেচাই বুলি মালাইনি মোবাইল চেক খালামগ্रा টাंगोन नलाबा বহক কথা এটা আছে বহক পাগলি গুলি লৈ আপুনি কোনখন চিত্ৰক্ষেত্ৰলৈ যায়গে এতিয়া নাযাও বিয়া কৰা গুলিত বিয়া কৰাব বিয়া নকৰা ছোৱালীকে বিয়া কৰা কৰ ছোৱালী হৈ কি ঠিক তোমাৰ ৰিলেশ্যনৰো হ'ব পাৰে মোৰ ৰিলেশ্যনৰ আপুনি নেহাক চকু মৰা নাইতো মোক দাদা চাব দেই তাই মোৰ বৰ মৰমৰ আকৌ তাইক যদি কোনোবাই চাই নহয় এতিয়া গুলিয়াই বুকু চালনীখনৰ নিচিনা কৰি পেলাম সেই গুলিটো ব্ৰেকাৰ খেদতকৈ মোকে দিয়া মোৰ কামত আহি যাব এবাকলি নাই যাওক আৰে বিউটি ঘৰৰ মানুহ বুলি সেইখন হেল্প কৰা আছো ঘৰৰ মানুহ বুলি চৰকাৰে দিয়া গুলিকেইটা আপোনাৰ হাতত থমাই মই নিজৰ চাকৰিটোক খেদি দিলে হ'ব মাথা কম কৰিবলৈ আহে এই বিপদৰ সময়ত কাৰো পৰা সহায় এটা নাপাওঁ কাক কম বাৰু আচ্ছা সমল এই যে তুই রাকেশে এই যে রাকেশে ফরির গাত ফটার কথাটো কইছিলি কথাটো হাসা না মিছা মই মিছা কথা কোৱাৰ ৰেকৰ্ডে নাই বাইদেউ পৰহি তাৰ পিছত জানাটা বাটি দিলে কিয় বাদ দিব তাৰ পিছতে বুলেট প্ৰুফ জেকেট পিন্ধি পেলাই থানালৈ আহ কৰি বুলেট প্ৰুফ জেকেট নাই ক'ত পালে ছাৰে আনি দিছি লোকালো আমাৰ বিশ্বাস হোৱা নাই বিশ্বাস কৰিলে কৰিব নকৰিলে উপায় নাই ছাৰে বুলেট প্ৰুফ জেকেট আনি দিছে নাই দিয়া হ'লতো আজিকালি তুমি সঁচা কথা ক'লে মূল্যই নাই কমল 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 এইটো হাসা হলে না মিছা হলে দিয়ক না মেনেজ কৰি গুলিটো মেনেজ কৰি দিয়া বস্তু নেকি আৰে মানুহে এটম বম মেনেজ কৰি দিয়ে আৰু আপোনাৰ কাৰণ গুলিটোও মেনেজ কৰিব নোৱাৰে নে কোনে কাক এটম বম মেনেজ কৰি দিছে দিছে এইবিলাক ৰেকৰ্ড আছে দেখাওচোন ৰেকৰ্ডটো দেখাও মোক এইবিলাক বাদ দিয়ক মোক গুলিটো মেনেজ কৰি দিয়ক বুঢ়ে বাথু মা জাগনলে ক'ত পাম মই গুলি আপোনালোকৰ বন্দুকৰ পৰা উলিয়াই দিয়ক এটা ঐ তই এটা কাম কৰ ছাৰ তাতে খোজ এই ৰিভলভাৰৰ পৰা ওলাই দিব ছাৰে দিব জানো দিব যা ৰিকুৱেষ্ট কৰ তই আপুনি ক'ব ছাৰক কম যা যা ছাৰ মালটো শালা গুলিৰ সমান গুলিটো কিয় লাগে তাক ৰাখিছে পৰিগাত জপিয়াই পৰিছে তাৰপিছত ছাৰে পৰি বুলেট প্ৰুফ জেকেটটা দিলে কোনে ক'লে তোমাক কমলে মিছা কৈছে নেকি সঁচা কৈছে তুমি হাও কিয় কৰি আছা নাই কথাটো পটককে মনত পৰি গ'ল ছাৰে আমাক দিব না তোমাক আকৌ কি লাগে বুলেট প্ৰুফ জেকেট ই যদি আমাৰ গাত জপিয়াই পৰে পঢ়াটোতো নাই আৰে পঢ়িবাওতো পাৰে শুনা লিভাৰৰ বেমাৰ হোৱাৰ আগতে লিভাৰৰ ঔষধ খাব লাগে পিছত খাইয়া কোনো লাভ নাই বৰ ধুনীয়া উদাহৰণ দিলা মইনা তুমি আমি ছাৰক সুধিব পাৰো না পাৰা কিন্তু আমি হুজিম কি বুলি তুমি আমাক বালা কৰি বুজাই দিয়াচোন তাকেতো বুলেট প্ৰুফ জেকেট তুমি খুজিবা কেনেকে ছাৰক ন ছাৰ লিটল ৰিকুৱেষ্ট এটা আছে লিটল ৰিকুৱেষ্ট হয় ছাৰ মানে সৰু ৰিকুৱেষ্ট এটা আছে বাৰু কওকচোন আপোনাৰ ৰিভলভাৰৰ পৰা মোক এটা গুলি উলিয়াই দিব হোৱাট হয় ছাৰ ছাৰ তাবিজ এটা বনাবৰ কাৰণে তাবিজ বনাবলৈ গুলি লাগে কিহৰ তাবিজ বিয়া বাৰু তাবিজ আপুনিও এটা বনাই ল'ব পাৰে ছাৰ কি ছাৰ বহুত প্ৰমাণিত এই আমাৰ যে বিয়া বাৰু বিলাক পেণ্ডিং হৈ আছে
আমাৰ মানে আপোনাৰ আৰু মোৰ কথা কৈছো ঈশ্বৰটো কওক হয় ছাৰ তেওঁ মানে এই বন্দুকৰ গুলিত তাবিজ বনাই দিয়ে এই তাবিজটো পিন্ধিলে বন্ধ হৈ থকা বিয়া বাৰুৰ ৰাস্তা খোল খাই যায় কোনে কয়হে আপোনাক এইবিলাক কথা হয় ছাৰ এবাৰ ট্ৰাই কৰি চাওঁ বুলি ভাবিছো দিয়কচোন বন্দুকৰ গুলি এটা দাদা আপুনি জনা শুনা মানুহ হয় এইবিলাক বিশ্বাস কৰে জন্ম মৃত্যু বিবাহ এইবিলাক তাবিজ তন্ত্ৰ মন্ত্ৰত নহয় মই লাজ পাইছো মানে ছাৰ এইবোৰ তাবিজ চাবিজ বাদ দিয়ক মই মণিব আৰু খাটনিয়াৰ লগত আপোনাৰ বিয়াৰ কথা পাতিম বাৰু বহুত সুখী হ'ম ছাৰ এতিয়া যাওক কামত লাগক হ'ব ছাৰ যে কিছুমান 420 কথাত মোৰ ঘমাই থাকে নহয় স্যার কিয় আপনার হং উঠি আছে নেকি কিয় না হব তেয়াই ৰবা ঐ মুকুতা মুকুতা ঐ মুকুতা ধৰি এই গেটৰ পৰা তেনেকৈ কিয় চিঞৰি আছে ভিতৰলৈ সোমাই গলে তুমি বেয়া পোৱা যে সেইকাৰণে ইয়াৰ পৰাই মাতি ভালে কৰিছে দিয়ক কওকচোন হেৰি নহয় বস্তুটো পালানে গুলিটো খাওঁতে এইফালে আহকচোন বুজিছো কিন্তু বস্তুটো আপুনি নিজেই উলিয়াব লাগিব ক'ৰ পৰা এছাই ছাৰৰ পৰা কি? মাত্ৰ 500 টকা এটাতে বস্তুটো লৈ ললে হ'ল ছাৰক পইচা যাচিবলৈ বৰ বেয়া লাগে দেই একো নহয় মই কৈ দিছো আপুনি কেৱল 500 টকা এটাতে বস্তুটো লৈ ললে হ'ল তোমাৰ কথা ক'লে হ'ব মোৰ কথা নকব ছাৰে বেলেগৰ ৰেফাৰেঞ্চ দিলে বেয়া পায় ছাৰক দেখাৰ লগে লগে আপুনি 500 টকা এটা দি দিলেই বস্তু দি দিব ছাৰ ষ্টেণ্ডাৰ্ড মানুহ নহয় জানো বৰ উপকাৰ কৰিলা দেই থেংক ইউ দেই এটা উপকাৰ কৰিলে নে কি এছাইজাৰক লগ পালে গম পাব কওকচোন ছাৰ আপোনাৰ ওচৰলৈকে ওলাইছিল মুকু দাদা ৰমাদাৰ লগত কথা পাতি আছিলে কিন্তু তুমি ভিতৰৰ পৰা ওলাই আহিলা কিয় তেওঁৰ মাতটো শুনি ওলাই আহিলো নাহিবা কিয় এই গাভৰু ছোৱালী বাহিৰলৈ যেতিয়া তেতিয়া ওলাই আহিব নাপায় নহয় হয় নেকি ভিতৰলৈ আহা কি যে হব আমাৰ মুকু দাদাটোৰ বাগলি ছাৰক কালি বুলেট প্ৰুফ জেকেটৰ কথা কবই নোৱাৰিলা ন কবলৈ দেখোন গৈছিলে গৈছিলো কিন্তু কি ক'ব আহিছা কৈছো স্যার আপনার হং উঠি আছে যেতিয়া বাদ দিয়ক আৰু তাতে কি হ'ল স্যার হং উঠি থাকিলে কইলে প্রবলেম হইব তাৰ মানে মোৰ গৰম হোৱা কথা ক'ব আহিছা না স্যার একবারে নহয় তেনেহলে নোকোৱা কিয় মানে স্যার আমার বাবার যেতিয়া হং উঠি থাকে আমি মুখে দিয়ে এখন নামাতো মই মানে তোমাৰ দেউতা হয় স্যার নয় মানে স্যার আও দিয়ক কোনোবা তেতিয়া ইহঁতক এনেকুৱা টিম নহয় আরে তুমি হাই কিয় আছা তুমি বাৰু সেই ছাৰক দেউতাৰ লগত কম্পেয়াৰ কৰিব লাগে নে আরে মুখৰ পৰা বাৰ হৈ গল কি কৰিম তুমি চাবাচোন এই বুলেট প্ৰুফ জেকেটে তোমাৰ এদিন জান লৈ ল'ব কিয় জান ল'ব পৰি বাইদেউ বুলেট প্ৰুফ জেকেট পিন্ধিয়ে বাচি আছে বাইদেউ মই এক ঠাইত যাওঁ ছাৰ এজটো সোধে কৈ দিব দেই তই ই আমাক অৰ্ডাৰ দি থৈ গ'ল নি বাৰু দেখাততো তেনেকাই লাগিছে বাকলি ফালি পেলাম আকৌ ছাৰ গাড়ীখন ঘূৰকচোন কিয় মই এক ঠাইত যাম অলপ থৈ আহিব তোক লৈ ফুৰবাহে গাড়ী কিনছো মই কি হবনো এই মানুহ চাই কথা কবি ৰাতিপুৱাই পুৱাই মেজাজ গৰম নকৰবি
গাড়ীখন লৈ ফেলে অলপ লেভেল হৈছে কেতিয়াবা চকা ফুটাই থৈ দিম গম পাবি মন্দুদৰে অথনিয়ে ভিতৰত মাতি গলো এনে নগল ঠিক আছে দিয়া হ'ব মই ফোন কৰিছো আজ্ঞা কথা হ'ল হৈ গ'ল এই তুমি না হাঁহি কাৰ লগত পাতি আছিলা মা মাৰ লগত হাঁহি কথা পতা কিয় মাৰ লগত হাঁহি কথা পাতিব নোৱাৰি নেকি কান্দি কান্দি পাতিম কি যে কথা কয় নহয় আপুনি আমিও তোমাৰ লগত কথা পাতিছিলো কিন্তু ইমান হাঁহিটো কথা পতা নাছিলো সঁচাই কলে নে মিছাই কলে একো ধৰিবই নোৱাৰিলো এই কাষ্টমাৰ নাই যেতিয়া চাওঁ ওচৰৰ পৰা আহোঁ ছাৰ আহিলে দেখোন ভালেই হ'ল ছাৰ ৰ'ব কওকচোন ছাৰ আপোনাৰ ওচৰলৈকে ওলাইছিলো কিয় বস্তুটো আনিবলৈ বস্তু হয় এইটো লওকচোন লওক ছাৰ গুলিটোৰ কাৰণে লওকচোন ছাৰ শৰ্মা নেক্সট টাইম যদি এইবিলাক অভদ্ৰামী মোৰ লগত কৰে নহয় ইয়াৰ পৰা চুচৰাই নি লকাপত ভৰাই থম মনত ৰাখিব বেয়া কথা যে বাৰু মোক টুপি পিন্ধালে নেকি কমল তুমি গুড মৰ্ণিং মেডাম গুড মৰ্ণিং এণ্ড অলছ' হেপী বাৰ্থডে হেপী বাৰ্থডে মোৰতো আজি বাৰ্থডে নহয় চৰি মেডাম হেপী নিউ ইয়াৰ থেংক ইউ কি দিছা এইটো ডায়েৰী বাৰ্থডে গিফ্ট চৰি নিউ ইয়াৰ গিফ্ট মই থানালৈ যামেই তেতিয়া দিলেই হ'ল হয় পিছে আজি মই থানাত তোমালোকৰ এটা এক্সামো ল'ম মেডাম আজি মোক পৰীক্ষা পৰা ৰেহাই দিব দেই কিয় মানে মেডাম আজি মোৰ গাটো বেয়া পেটৰো বিষ হয় নেকি হয় পেটৰ বিষত উঠিবই পৰা নাই মেডাম উঠিবই পৰা নাই তেনে ইয়ালৈ কেনেকে আহিলা 108ত হয় নহয় মেডাম আজিলৈ মোক পৰীক্ষা পৰা ৰেহাই দিবচোন মেডাম আহিছো মেডাম পৰীক্ষা ভয়ত পেটৰ বিষ হৈ গ'ল উইদাউট এনি ইনফৰমেশ্যন পৰীক্ষা পাতিব নালাগে আজি ছাৰ আহিলে কথাটো কবালে নোকোৱা বুলেট প্ৰুফ জেকেটৰ কথা কবাতো লাগিছিল কিন্তু বয়ো লাগে না দয়া কৰিলে তুমি ক'ত বুলেট প্ৰুফ জেকেটডাল পাবা কবা কিন্তু আজি ছাৰ আহিলে দুইজনে একেলগে কম হা ঠিক আছে কি কবা দুইজনীয়ে মোক না স্যার কিছু না ও পাকলি ছাৰৰ মুডডাল ভাল যোৱা কোৱাকে যোৱা ও তুমিও বলা মই কিয় আকৌ ও তোমাক বুলেট প্ৰুফ জেকেট নালাগে নালাগেতো মোক রাকেশ যদি তোমাৰ গাত পৰি যায় পৰি চাওকচোন মোক এটা শুদ্ধ গুচি উঘালি আনিম মই যোৱা ঠিক আছে অল দ্য বেষ্ট মোক কিয় দিলা অল দা বেষ্ট ও সরি কি যে মুখে দি পাৰ হৈ যায় অল দ্য বেষ্ট আকৌ মোকে দি গ'ল দেখোন যা বাপৰে উলিয়াব অল দা বেষ্ট স্যার কোৱা স্যার খালি তো হতাটো খোৱাই নহল আজি খো কি কৰিছা মই কিতাপবোৰ অকণ চিজিল কৰি দিবলৈ আহিছো ছাৰ অকে কোৱা কি কথা মানে স্যার আমাক একটা বুলেট প্ৰুফ জেকেট লাগে বুলেট প্ৰুফ জেকেট ও স্যার এই গুলি আইলে যে গুলি ছিটকি যায় সেইটো মই জানো কিন্তু তোমাক কিয় লাগে প্ৰটেকশ্যনৰ কাৰণে স্যার তুমি পিএমৰ বডিগাৰ্ড নে চিএমৰ বডিগাৰ্ড প্ৰটেকশ্যন লাগে কাৰ পৰা প্ৰটেকশ্যন লাগে স্যার রাকেশৰ পৰা প্ৰটেকশ্যন লাগে এই ব্ৰেইনটো বেয়া হৈছে নেকি বা স্যার আপনি পরীক্ষানি দিবা পারে আমাক নোৱাৰে Shut up! হাসা কৈছো স্যার আপনি লাগে বিউটি কুদি লোক
স্যার বিউটি ক'ত গ'ল এই তুমি যোৱাচোন যোৱা কিন্তু স্যার মই যাবলৈ দিছো কৈছো এই পাগল চবে বাৰু কিয় এইবোৰ ভাবি থাকে কি পাগল চব মেডামে মোক নিজে কৈছে পৰীক্ষা ল'ম বুলি মই কিন্তু পৰীক্ষা দিয়াত নাই দেই কিয় নিদিব আরে মই বাচ্চা ল'ৰা নাকি পৰীক্ষা দিবা আরে বুঢ়া মানুহে পৰীক্ষা দিয়ে সেইদিনাখন চোন নিজে ডিউটি দিছিল আরে বুঢ়া বিলাকে দিব মই কিবা বুঢ়া মানুহ নাকি আপুনি তাৰমানে পানী কেঁচুৱা ঐ তই বহুত কথা কোৱা কৰছা দেই কেতিয়াবা ঠেকছে কিন্তু বাকলি প্ৰথমতে পৰীক্ষাটো মাথা মাৰকচোন তাৰপিছত এইবোৰ কাজিয়া লাগিব তই তাৰমানে পৰীক্ষা দিবি কিয় নিদিম আকৌ এই মুখস্থ গংগীয়াই ই ইংলিছত এক্সপাৰ্ট মানে পৰীক্ষা লাগাই আছে যে আরে থাকিতো কইছি কি হলো তোমাৰ আমি তোমাক বেয়া পাইছো কিয় তুমি ছাৰৰ ৰুমৰ পৰা কিয় গুচি আহিলা আমাক ছাপোৰ্ট কৰিব নাপাৰিলা চাপৰ্ট গুলি মাৰা এতিয়া বাইদেউ আহি আছে আমাৰ ইংৰাজী পৰীক্ষা ল'ব সেইটোক মাথা মাৰা কি পৰীক্ষা ল'ব হে ঠাকুর বাবা আমারে বাঁচাই লইও হেল্ল' হেল্ল' ক তই শুনচোন এই আজি ইংলিছ বাইদেৱে আমাৰ টিউচনৰ পৰীক্ষা ল'ব তই মোক সহায় এটা কৰিবি কি মানে মই হেডফোন লগাই তোলে ফোনটো লগাই থম বাইদেৱে সোধা প্ৰশ্নত তই মোক উত্তৰটো দি যাবি বিউটিবা এইবিলাক একদম বেয়া কথা মোৰ পৰা এইবিলাক হেল্প নিবিচাৰিবি মই নোৱাৰো এই মই তোতকে ডাঙৰ হয়নে নাই মই যিটো কৈছো সেইটোৱে কৰ নহলে গম পাবিয়ে নহয় আৰু হ'ব দে মোবাইলত নাখিবি মোক সুধিলে মই তোলে লগালগ ফোন মাৰিম দেই আজি পৰীক্ষা ফালি আছো মই এই বিউটিপা জনীও কি যে ছোৱালী ক'ত ক'ত ফচাই ক'ৰবালৈ যায় মেডাম থানালৈ যাম আজি টিউচন ল'ব নেকি বঢ়িয়া টিউচনে কিন্তু এক্সাম এটা ল'ম এই কি হ'ল নাই একো নাই উঠক থেংক ইউ বলো স্যার কথাটা কিন্তু মই ইমান এটা সুইচ লাগা নাই কোনটো কথা এই মেডামে পৰীক্ষা পাতা কথাটো স্যার কিয় বা চইচ লগা নাই উইদাউট এনি ইনফরমেশন পৰীক্ষা পাতবা নালাগেতো কম এম এ পৰীক্ষাটো দিবনে এমাহ আগতে নটিচ দিবলৈ স্যার শুনকচোন স্যার খৈনীটো অসয়ে হওক বা চাপৰে হওক বগাই হওক বা কলাই হওক খৈনীটো খৈনীয়ে স্যার হৰি পৰীক্ষা আৰু ঘৈণীয়েক একে হয় স্যার দুটাও একে দুটাও ডেঞ্জারিয়াস এই হয় স্যার আজি পৰীক্ষাটো বন্ধ কৰি দিয়ক ন' ৱে পৰীক্ষা দিবই লাগিব সামনেসে টিউশন খালামবাই সিমাং নুবেন পরীক্ষা নি এই কি কৈ আছে একো নাই স্যার যাং দিয়ক উদাহৰণ বিলাক চোৱাচোন Cow is a four-footed domestic animal. Cow is a four-footed domestic animal. Very good. It is known as the cow is our mother in India. It is known as the cow is our mother in India. ভাল কৈছা It gives us a very healthy, nutritious food called milk. It gives us a very healthy And nutritious. and nutritious food called milk. Very good. Thank you, Baidu.